অলপ ইম্পৰ্টেণ্ট কথা হয় বাৰু। এই যিটো ভিডিঅ' পাইছিলোঁ মই মুখ্যমন্ত্ৰী মহোদয়ৰ তেখেতৰ ইউটিউব চেনেলটো মই চেক কৰি থাকোঁ। তাতে তেখেতৰ এটা প্ৰেছ মিট আছিলে কালি নে পৰহি তাতে পাইছিলোঁ। ইম্পৰ্টেণ্ট হয় কথাখিনি শুনিব আপোনালোকে। অকণমান সাৱধান হৈ থকাটো দৰকাৰ। তেখেতে কৈছে যে পুলিচ ভেৰিফিকেশ্যনটো ইম্পৰ্টেণ্ট হ'ব এতিয়াৰ বাবে চৰকাৰী চাকৰি। আপুনি যদি টেট দিয়ে, জিটি-পিজিটি, আছাম পুলিচৰ দিয়ে, ডিএমএ, ডিএছএছ দিয়ে, এডিআৰই দিয়ে, সকলো পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব। মই আমাৰ কথা কৈছোঁ, চাকৰি মই জইন কৰিছিলোঁ 2023 চনত। আজি আপোনাৰ 3 বছৰতকৈ বেছি হৈ গ'ল চাকৰি কৰি থকা। তেতিয়া আমি কি কৰিছিলোঁ, যেতিয়া পুলিচ ভেৰিফিকেশ্যনৰ কথা আহিছিলে, আমি 3টা ভেৰিফিকেশ্যন দিছিলোঁ। এটা হ'ল মই যি ডকুমেণ্টছ দিছোঁ, মোৰ সেইবিলাক যে চব শুদ্ধ মোৰ ৰিক্সত দিছোঁ, সেইটো ভেৰিফিকেশ্যন এটা আছিলে, এফিডেভিট এটা আছিলে। সেই এফিডেভিটটো মই দিছিলোঁ, নটাৰাইজ এফিডেভিট কোৰ্টৰ পৰা বনাই পেলাই। 2 নম্বৰ, মই যে বিয়া পতা নাই বা যদি বিয়া পাতিছোঁ, দুটাতকৈ মোৰ যে সন্তান নাই, সেইটো কথা মই এটা নটাৰাইজ এফিডেভিট দিছিলোঁ। আৰু 3 নম্বৰ এফিডেভিট যিটো আছিলে আমি দিব লগা হৈছিলে চাকৰি জইন কৰোঁতে, সেইটো হৈছে পুলিচৰ কেছ। যে মোৰ ওপৰত কোনো ক্ৰিমিনেল বা চিভিল কেছেছ নাই পুলিচৰ, সেই বুলিও এটা মই নিজেই এটা এফিডেভিট দিব লগা হৈছিলে। এফিডেভিট দিয়া মিনিংটো কি? যে মই দিছোঁ মোৰ নাই বুলি, বাছ। যদি ভৱিষ্যতে ওলায় মোৰ ওপৰত কিবা কেছ আছিলে বুলি, তেতিয়াহ'লে মই ফচিম। কাৰণ মই এইটো প্ৰমাণ দিছোঁ যে মই নাই বুলি মই ডিক্লেয়াৰ কৰিছোঁ। ডিক্লেয়াৰ কৰিছে আপুনি, যদি কিবা কাৰণত ভৱিষ্যতে ওলায়, আপুনি তেতিয়াহ'লে ফচিব। সেই এফিডেভিটকেইটা দিছিলোঁ, মই ৰিস্ক লৈছিলোঁ, মোৰ ফালৰ পৰা চৰকাৰে বিচাৰিছিলে যে তোমাৰ ৰিস্ক তুমি নিজে লোৱা, সেইটো আছিলে। চৰকাৰে তাক ভেৰিফাই কৰি নাথাকে যে তোমাৰ আছে নাই, চৰকাৰে চাই থাকিব নাযায় তোমাৰ পুলিচ কেছ আছে নাই। তুমি নিজে কৈ দিয়া যে মোৰ লগত নাই, মোৰ ওপৰত কোনো কেছ নাই বুলি, বাছ গভৰ্ণমেণ্ট খুচ। আৰু তেনেকৈ চাকৰি মই এতিয়া কৰি আছোঁ বা আমিখিনি সেনেকৈ কৰি আছোঁ। কিন্তু এতিয়া সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্টৰ কথা কৈ পেলাই, সেই উৎসটো লৈ পেলাই মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়াৰ পৰা আৰু পুলিচ ভেৰিফিকেশ্যনত তেনেকুৱা কথা নহ'ব। নতুন যিখিনিয়ে চাকৰি পাব তেওঁলোকৰ 6 মাহৰ ভিতৰত, মই কি কৈছিলে তেখেতে সেইটো দেখাম বাৰু। 6 মাহৰ ভিতৰত পুলিচে নিজে ভেৰিফাই কৰিব আপুনি চাকৰি পোৱাৰ পিছত। হোম ডিপাৰ্টমেণ্টত আপোনাৰ লিষ্টখন গুচি যাব কোনে কোনে চাকৰি পাইছে এতিয়া। জিটি-বিজিটিত কোনে পাব, যিটো টিচিআৰ টেট কাম ৰিক্ৰুটমেণ্ট 2.0 হ'ব, এডিআৰই 3.0 যিহেতু হ'ব, ডিএমই যিটো হ'ব, সকলোবিলাক পুলিচৰ ওচৰত গুচি যাব। লিষ্টখন কোনে কোনে চাকৰি পাইছে পুলিচে ভেৰিফাই কৰিব। যদি আপোনাৰ ওপৰত কিবা খেলিমেলি আছে, তেতিয়াহ'লে আপোনাক চাকৰিৰ পৰা আঁতৰাই দিয়া হ'ব। আৰু সেইটো কাৰণে 6 মাহলৈকে আপোনাৰ চাকৰিটো প্ৰভিজনেল হৈ থাকিব, আপুনি পাৰ্মানেণ্ট নহয়। আৰু 6 মাহৰ ভিতৰত পুলিচে সকলো আপোনাৰ বিষয়ে চালি জাৰি চাই ল'ব বুলি কৈছে। অকণমান সাৱধানে থকাটো দৰকাৰ। মই কি কৈছিলে দেখাম, দেন কৈ আছোঁ আপোনালোকে কেনেকৈ ইয়াৰ পৰা বাচিব পাৰিব, সাৱধানে থাকিব পাৰিব। নহ'লে গোটেই পঢ়া শুনা যি কৰিছে সকলো ব্যৰ্থ হ'ব। মোৰ লগতো এনেকুৱা এটা কেছ হৈছে একচুৱেলি, ঠিক আছে। তাৰ আগতে আমি কওঁ ইণ্ডিপেণ্ডেন্স ডেৰ চেল আমাৰ চলি আছে, আমাৰ কোৰ্চৰ দাম কমেই থাকে। যেনেকুৱা কোৱালিটি কোৰ্চ আমি প্ৰভাইড কৰোঁ, সেই হিচাপত আমাৰ দামটো কমেই থাকে। অ'কে, আমাৰ 1500 টকা, অৰিজিনেল প্ৰাইচটো 2499 হয়, আমি 1500 দি থোৱা থাকে আপোনালোকৰ সুবিধাৰ কাৰণে, যাতে সকলোৱে পঢ়িব পাৰে, এডিআৰই হওক, জিটি-পিজিটি হওক বা আছাম পুলিচৰ হওক। এতিয়া আমি তাতকৈও কমাই দিছোঁ ইণ্ডিপেণ্ডেন্স ডে শুভ ক্ষণত আপোনালোকৰ কাৰণে। জাষ্ট 1299ত আৰু 1299 দুটাতে জিটি-পিজিটি আৰু এডিআৰই কোৰ্চখিনি দিছোঁ মই। আছাম পুলিচৰ কোৰ্চটো আৰু কমাই দিছোঁ, 999ত আমি দি আছোঁ, আপোনালোকে ল'ব পাৰে। এই 3 দিনৰ কাৰণে ভেলিডিটি আছে, 13, 14 আৰু 15 3 দিনৰ কাৰণে মাত্ৰ ভেলিডিটিটো আছে, ল'ব পাৰিব। কিবা থাকিলে কথা পাতিব লগা, সুধিব লগা, আপোনালোকে এইটোত ফোন নম্বৰ আছে, ইয়াতেও আমাক কণ্টেক্ট কৰিব পাৰে। 3টা কোৰ্চতে অফাৰ আছে মই ক'লোঁ। জিটি-পিজিটি টেটত যদি চাই আপোনালোকে, যি 2জন টিচাৰ আমাৰ লগত আছে, ইংলিছ, ৰিজনিং এইবিলাক পঢ়াইছে, ষ্টেটিক্স জিকে, আছাম পাৰ্ট পঢ়াইছে বা পেডাগজি পৰিণীতা মেমে পঢ়াই আছে, 2জন টিচাৰে জিটি-পিজিটি টেট কোৱালিফাই কৰা টিচাৰ, গভৰ্ণমেণ্ট স্কুলত চাকৰি কৰি আছে তেওঁলোকে। আৰু চি-টেট বহুতবাৰ ক্লিয়াৰ কৰিছে, 3-4বাৰকৈ কৰিছে। তেনেকুৱা টিচাৰ আছাম পাৰ্টত মই বহুতখিনি পঢ়াম। আৰু APSCৰ ইণ্টাৰভিউ দিয়া টিচাৰে আপোনালোকক জিকে পাৰ্টটো বহুতখিনি তেওঁলোকে চাই দিব, পঢ়াব। তেনেকুৱা টিচাৰে এইটো পঢ়াব। বাকী আছাম পুলিচ আৰু এডিআৰই, আছাম পুলিচ 2022ত মই ক্লিয়াৰ কৰিছোঁ পৰীক্ষা, মোৰ এক্সপিৰিয়েঞ্চ আছে। বাকী দুজন আমাৰ লগত যি দুজন আছে, তেওঁলোকেও এইবাৰ ৰিচেণ্টলি 2025ত যি এপইণ্টমেণ্ট দিছে, তাতে আছাম পুলিচৰ পৰীক্ষা SI কোৱালিফাই কৰি এপইণ্টমেণ্ট পাইছে, ফিজিকেল টেষ্ট দি পেলাই, আৰু লগতে এডিআৰইটো পাইছে। 2জনেই এনেকুৱা কেণ্ডিডেট আমাৰ লগত আছে, তেওঁলোকে আপোনালোকক গাইড কৰিব। লগতে এডিআৰই মই নিজে এডিআৰই 1, 2 দুটা পৰীক্ষাই পাছ কৰিছোঁ। গতিকে এই দুটা কোৰ্চৰ ক্ষেত্ৰত মোৰ আইডিয়া আছে কি পঢ়াব লাগে কি নালাগে, সেই হিচাপত মই পঢ়াম, আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে যে সোধে ছাৰ জিকে পামনে, ৰিজনিং পামনে, কাৰেণ্ট এফেয়াৰ থাকিব নাই ছাৰ, চব আপোনালোকে যি ভাবিব পাৰে তাতকৈ বেছি কণ্টেণ্ট ইয়াত দিয়া আছে। আপোনালোকে ডিষ্ট্ৰিক্টছ অফ আছামৰ যে এটা কণ্টেণ্ট হ'ব পাৰে ভাবিছেনে? নাই ভবা ন? আমি তাত দিম। ছায়েন্স ক্লাছ 9 আৰু 10ৰ ছায়েন্সৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আপোনালোকে ভাবিব পাৰেনে পঢ়াব বুলি? আমি পঢ়াম তাত। তো আপোনালোকে যিমান ভাবিব পাৰে সেইখিনিতো আছেই ইয়াতে, তাতকৈ বেছিকৈ আমি দি থৈছোঁ। কাৰণ এক্সপিৰিয়েঞ্চ সেইখিনি পৰীক্ষা ক্লিয়াৰ কৰা মোৰ আছে। আৰু সেই হিচাপত আমি ইমান 7-8জন টিচাৰে মিলি পেলাই আপোনালোকৰ কাৰণে পঢ়াই আছোঁ গোটেইখিনি। ল'বলৈ আপোনালোকে আমাৰ এই নাম্বাৰটো মই কৈছোঁ বাৰে বাৰে, ইয়াত কণ্টেক্ট কৰিব পাৰে কিবা থাকিলে। এতিয়া অফাৰ চলি আছে 15 তাৰিখ আগষ্টৰ শেষ ৰাতি 12টালৈকে, তাৰপিছত অফাৰ নাপাব। যি ল'ব তাৰ আগতে ল'ব লাগিব আপোনালোকে, নহ'লে কোৰ্চৰ দাম 2499 হৈ যাব, অলমষ্ট ডাবল।
ল'বলৈ নাম্বাৰটোত কল কৰিব পাৰে মই কৈছোৱেই, নহ'লে এইটো আমাৰ ফ্ৰী ষ্টাডি এপ আছে গুগল প্লে ষ্ট'ৰত, এইটো ডাউনলোড কৰি পেলাই ফোন নাম্বাৰ দি লগইন কৰিব লাগিব। যেনেকৈ সকলো এপত লাগে, ফেচবুকতো লগইন কৰে আপোনালোকে ফোন নাম্বাৰ দি পেলাই, তেনেকৈ লগইন কৰিব লাগিব। লগইন কৰাৰ পাছত ওপৰতে আপোনালোকে এডিআৰই কোৰ্চটো দেখাব। ইয়াতে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে কি হ'ব, বাই নাও বুলি এটা অপশ্যন দেখা পাব তলৰ ফালে নীলা ৰঙৰ, ব্লু কালাৰত এটা বাই নাও অপশ্যন দেখা পাব। এইটোত আপোনালোকে এবাৰ ক্লিক কৰি দিব। তাৰপিছত তলত আপোনালোকে অপশ্যন আহিব গুগল পে' দি পে'মেণ্ট কৰে নে স্কেনাৰ দি কৰে নে কেনেকৈ কৰে পে'মেণ্ট কৰিব পাৰিব আৰু আমাৰ কোৰ্চত এনৰোল হৈ যাব। দেন কণ্টেণ্ট বুলি এটা ছেকশ্যন থাকিব। কণ্টেণ্টত গৈ সকলো ভিডিঅ' পাব, আমাক মেছেজ কৰিব পাৰে যি আপোনালোকৰ প্ৰশ্ন থাকে এইটো ফোন নাম্বাৰত। আৰু জিটিপিজিটি আৰু আছাম পুলিচৰ কোৰ্চটো ক'ত পাব? কেতিয়াবা তললৈ স্ক্ৰল কৰিলে পাই যায়, কিন্তু কেতিয়াবা নাপায়। যদি নাপায় আপোনালোকে এইটো ষ্ট'ৰ টেব যিটো আছে আমাৰ ইয়াতে ক্লিক কৰিব, তেতিয়া আমাৰ চব কোৰ্চ ওলাব। কেৱল জিটিপিজিটি আছাম পুলিচে নহয়, আমাৰ যত কোৰ্চ আছে আজিলৈকে লঞ্চ কৰা সকলো কোৰ্চ ইয়াত পাব। আৰু তাতেই এইটো হৈছে জিটিপিজিটি কোৰ্চ আৰু এইটো হৈছে আছাম পুলিচৰ চাব ইন্সপেক্টৰ আৰু কনষ্টেবল দুটাৰ কাৰণে কোৰ্চ। ইয়াতেও আপোনালোকে যেতিয়া ক্লিক কৰিব যিটো কোৰ্চে ল'ব বিচাৰে, তেতিয়া আপোনালোকৰ বাই নাও অপশ্যনটো আহিব, তাত ক্লিক কৰি পেলাই কোৰ্চটো ল'ব পাৰিব। কোৰ্চত আপোনালোকে সন্দেহ কৰিব লগা একো নাই, 18 মাহৰ ভেলিডিটি আমি দিছোঁ। অসমীয়া ইংৰাজী দুটা মিডিয়ামতে আমি পঢ়াইছোঁ, দুটা মিডিয়ামতে নোটছ দিছোঁ আপোনালোকৰ কাৰণে। MCQ ছেশ্যনছ বহুত ৰাখিছোঁ, কনচেপ্ট বিল্ডিং কৰিছোঁ, প্ৰথমে কনচেপ্ট পঢ়াইছোঁ, তাৰপিছত MCQ দিছোঁ আৰু মক টেষ্টটো আমি এড কৰিম আপোনালোকৰ কাৰণে। কোৰ্চ কমপ্লিট হোৱাৰ পিছত ফুল লেংথ মক টেষ্ট যেনেকুৱা পেপাৰ পৰীক্ষাত আহিব তেনেকুৱা কৰিম। মুঠতে আপোনালোকে ভাবাতকৈ বেছিকৈ আমি কৰিম, কিন্তু কমকৈ নকৰোঁ। আপোনালোকে সেইখিনি বিশ্বাস আমাৰ ওপৰত কৰিব পাৰে, যিহেতু আমাৰ এক্সপিৰিয়েঞ্চ আছে। এতিয়া মই আপোনালোকক শুনাই আছোঁ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কি কথা কৈছিলে, আপোনালোকে এবাৰ নিজে শুনক। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমি এটা নতুন সিদ্ধান্ত ল'বলগীয়া হৈছে। আগতে যেতিয়া চৰকাৰী চাকৰি পুলিচ ভেৰিফিকেশ্যন বন্ধ কৰিছে আৰু আমি কৈছোঁ তেওঁলোকে বুলি এখন আমি তাক মানি লওঁ। সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে চাকৰি দিওঁতে পিপিআৰখন খুজিব নালাগে, চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত পিপিআৰ আৰু তেতিয়ালৈকে চাকৰিটো হৈ যায়। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি চাকৰি আমি উইদাউট পুলিচ আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব। এতিয়া পুলিচ 6 মাহ পিছত ৰেগুলাৰ আৰু 6 মাহত যদি এইখিনি কথা কৈছিলে তেখেতে, ঠিক আছে। পিভিআৰৰ কথা কৈছে। এতিয়া পিভিআৰ মানে কি? পিভিআৰ মানে হৈছে পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট। মই যিখিনি কথা প্ৰথমতে কৈছিলোঁ তেওঁ সেইখিনি কথাই কৈছে। মই ভিডিঅ'টো চোৱাৰ পিছতে আপোনালোকক যে কথাটো তেনেকুৱাই। 6 মাহলৈকে আপোনাৰ যদি কোনো কমপ্লেইন নাহে, কিবা কেছ আছে বুলি, তেতিয়াহ'লে আপোনাৰ চাকৰিটো 6 মাহৰ পিছত অট'মেটিক ৰেগুলাৰ হৈ যাব। কিন্তু 6 মাহৰ এটা উইণ্ড' পিৰিয়ড আপোনাৰ কাৰণে ৰখা হৈছে। যদি সেই 6 মাহত কিবা আহি যায়, আপোনাৰ এগেইনষ্টত কিবা আছে বুলি, চাকৰিত অকণমান প্ৰব্লেম হ'ব পাৰে। মই কোৱা নাই চাকৰি যাব বুলি, মুখ্যমন্ত্ৰী মহোদয়ে কৰিব নোৱাৰে, কোৰ্ট আছে তাৰ কাৰণে। কিন্তু এটা প্ৰব্লেমত আপুনি অকণমান দৌৰা-দৌৰি কৰিব লগা হ'ব পাৰে কিবা কাৰণত, ঠিক আছে। তো অকণমান আপোনালোকে চাব যাতে এই পৰীক্ষা দিয়া সময়লৈকে যাতে বিশেষ অসুবিধা নহওক। বাট মই এগেইন কৈছোঁ, দিছ ইজ ডেম'ক্ৰেচি। আপোনাৰ কথা কোৱা আমাৰ ক্ষেত্ৰত যদি অধিকাৰ আছে আপোনাৰ আছে, এইবিলাক প্ৰব্লেম নাই। কিন্তু ক্ৰাইম কিবা তেনেকুৱা সেইবিলাকত আপোনালোকে নুশুনিব। কাজিয়া পাতি ৰাস্তাত যে কাজিয়া হয়, কিবা হয়, মাৰপিট হয় ৰাতি ক'ৰবাত ৰাস্তাত গৈ পেলাই, ৰোড ৰেজিং যিবিলাক, এনেকুৱা প্ৰব্লেমত আপোনালোকে কিন্তু নোসোমাব। এইটো কথা মই কৈ দিলোঁ। সেইবিলাক অদৰকাৰী, আপোনাৰ শক্তি সময় দুটাই লছ হয় তাৰ পৰা পুলিচৰ জামেলাত যিটো, ঠিক আছে। মই পাই থৈছোঁ এইবিলাক কথা, সেইকাৰণে মই কৈছোঁ আপোনালোকে অকণমান ভালকৈ চলিব। মই বাৰু বাছি আহিলোঁ, চাকৰি কৰি আছোঁ, কোনো প্ৰব্লেম নোহোৱাকৈ। এতিয়া পুলিচ ভেৰিফিকেশ্যন মই কৰা হৈ গৈছে মোৰ অলৰেডি। যি হওক, আমি আমাৰ কোৰ্চৰ কথা কৈছোঁ। আপোনালোকে নাম্বাৰটো দিয়া আছে, ইয়াত কণ্টেক্ট কৰিব ল'ব বিচাৰিলে। আৰু লগতে এইখন আমাৰ আছাম PYQ বুক, ইয়াত গোটেই অসম চৰকাৰ পৰীক্ষাৰ PYQs দিয়া আছে 1996ৰ পৰা এতিয়ালৈকে। এডিআৰই, আছাম পুলিচ, টেট, হেল্থ ডিপাৰ্টমেণ্ট, APSC, গুৱাহাটী হাইকোৰ্ট, PNRD চবৰে পৰীক্ষাৰ প্ৰশ্ন ছেপাৰেট জিঅ'গ্ৰাফী প্ৰশ্ন ছেপাৰেটকৈ, হিষ্ট্ৰী, পলিটি, ইকনমি, ৱৰ্ল্ড জিঅ'গ্ৰাফী, ষ্টেটিক জিকে, এনভাইৰনমেণ্ট ছায়েন্স সকলোৰে বেলেগকৈ দিয়া আছে। এইখন কিতাপত অলমষ্ট 2500+ কুৱেশ্যন দিয়া আছে। কিন্তু বেলেগৰ নিচিনাকৈ অকল কুৱেশ্যন নহয় এইবিলাক, চব প্ৰতিটো প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন আনচাৰ কি দিয়া আছে, অসমীয়া ইংলিছ দুটা লেংগুৱেজতে কিতাপখনত দিয়া আছে। আৰু প্ৰতিটো প্ৰশ্নৰ পিছত ব্ৰেকেটত লিখা আছে যে কোনটো পৰীক্ষাত প্ৰশ্নটো এইটো আহিছিলে, আপুনি সকলো গম পাব। 2500 কুৱেশ্যন ধেমালি নহয়, তাকো চব PYQ অহা কুৱেশ্যন আপোনালোকে ল'ব পাৰিব। ক'ৰ পৰা? ফ্লিপকাৰ্টৰ পৰা। ফ্লিপকাৰ্টত আছাম PYQ বুলি চাৰ্চ কৰিব। আমাৰ কিতাপৰ দামটো 399, কিন্তু আপুনি যদি এই দুদিনত কিতাপখন লয় ফ্লিপকাৰ্টৰ পৰা, আপুনি অফাৰত পাই যাব, 350 মান টকাত পাই যাব। এইখিনি হৈছে আমাৰ কথা, ঠিক আছে। এই ইনফৰমেশ্যন যিটো আছিলে মই আপোনালোকক দিলোঁ। লগতে আমাৰ যিটো অফাৰ চলি আছে মই সেইটো কথাও আপোনালোকক জনাব বিচাৰিছিলোঁ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকক মই সেইটো কথাও জনালোঁ। যদি লয়, মই এগেইন কৈছোঁ, আমাৰ এইটো নাম্বাৰ আছে, কল মেছেজ কৰিব পাৰে, হোৱাটছএপ আপোনালোকে কৰিব পাৰে আৰু ভালদৰে পঢ়ি থাকিব। শেষত আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে ভালদৰে থাকিব। থেংক ইউ।